তেন্তে আপোনালোকৰ খবৰ ভালে আছেনে? গতিকে আজি আকৌ অলপমান আমাৰ অসমৰ মানে ইমানেই বিকাশ হৈছে তাৰে ওপৰত অকণমান কথা পাতিবলৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। গতিকে আহক, যদি ছাবস্ক্ৰাইব কৰা নাই, লাইক কৰা নাই, গতিকে ভিডিঅ'টো নোচোৱাৰ আগতে এইটো কাম কৰি ল'ব, কাৰণ আপোনালোকে ভিডিঅ'টো চাই কিন্তু এইবিলাক পাহৰাকৈ গুচি যায়। চ' প্লিজ ডু ছাবস্ক্ৰাইব, যে আপোনালোকে মোৰ নেক্সট ভিডিঅ'বিলাক আগতীয়াকৈ পায়, হয়নে? গতিকে আহক, আজি আমি অকণমান অসমৰ বিকাশৰ ওপৰত কথা পাতিবলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি বাৰু আপোনালোকে এটা কথা জানেনে? অসমখন বৰ্তমান ইমানেই বিকশিত হৈছে, বৰ্তমান 2026 নতুন বছৰলৈকে বৰ্তমান আকৌ 91খন প্ৰাথমিক বিদ্যালয় বন্ধ কৰা হৈছে। বিকাশৰ এটা মানে বহুত ডাঙৰ এটা চিন বুলি ক'ব পাৰি। এইটো মানে আগন্তুক দিনলৈ আমাৰ গোটেইখিনি প্ৰাথমিক বিদ্যালয় যে বন্ধ কৰি দিব, সেইটো এটা বিকাশৰ এটা বহুত ডাঙৰ চিন। এইটো আপোনালোকে নিগেটিভলি একেবাৰে নল'ব। আৰু আমাৰ সকলোৰে পূজনীয় মামা, আমাৰ একদম গুণী জ্ঞানী তেখেতে আমাৰ অসমৰ মহিলাসকলক 2026 চনৰ ফেব্ৰুৱাৰী মাহৰ পাছত ইলেকশ্যন যোৱাৰ পাছতেই, মানে ইলেকশ্যন জিকিবলৈ, কাৰণ বস্তুত এইবিলাক কিবা কিবি কৈছে, মই এইবিলাক কথা নকওঁ বা বেছি বহলাই নকওঁ। ইলেকশ্যন যোৱাৰ পাছত আমাৰ মহিলাসকলক প্ৰত্যেকগৰাকী মহিলাৰ একাউণ্টতে 8,000 টকা কৰি দিব। হয়নে নহয়? কিমান এটা বিকাশৰ এটা কিমান ডাঙৰ ষ্টেপ, নহয়নে বাৰু? আপোনালোকে জানেনে আমাৰ বৰ্তমান অসমৰ অৱস্থা কিমানেই উন্নতপূৰ্ণ? আপোনালোকে বাৰু জানেনে এটা কথা? কাৰ্বি আংলঙৰ যোনজন MP আছে, কি ৰংহাং বুলি আছিলে, তেখেতে ন কিমান টকীয়া মদ খাই জানেনে বাৰু? তেখেতে 95 টকীয়া নহয়, 95,000 টকীয়া মদহে খায়। Let's clap for him. আৰু তেখেতে প্ৰত্যেক বছৰতেই প্ৰায় কমচে কম 4.5 কোটি টকা কেৱল মদতেই ব্যয় কৰে। বহুত ডাঙৰ উন্নয়নৰ কথা একচুৱেলি এইটো আমাৰ অসমখনৰ কাৰণে। আৰু আপুনি চবতকৈ উন্নয়নৰ কথা কি জানেনে? আমাৰ অসমখনে বৰ্তমান সময়ত 88,000 কোটি টকা ঋণ লৈ এটা ডাঙৰ বিশ্ব ৰেকৰ্ড গ্ৰহণ কৰিলে, যে আমাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত সকলোতকৈ বেছিকৈ ঋণ লোৱা হৈছে। এতিয়া বৰ্তমান 1,77,000 কিমান কোটি টকাৰ অসমখনে ঋণৰ পুত খাই গৈ আছে। বহুত ডাঙৰ এটা উন্নয়নৰ কথা, নহয় জানো? আমাৰ আগলতা বাইদেউ কৈছিল জানো, যোনখন চৰকাৰে ঋণ ল'ব পাৰে সেইখনৰ হৈছে এটা উন্নয়নৰ চিন। লাগে সেই ঋণৰ টকা আপোনালোকে কাৰোবাক ফ্ৰীতে দিয়ক, যি নকৰক কিয়। তেন্তে এয়া আমাৰ অসমৰ বৰ্তমান সগৌৰৱৰ কথাখিনি শুনি আপোনালোকে কেনেকুৱা পালে? নিশ্চয় গাখন 7খন-8খন হৈ ফুলি আহিছে। এই চৰকাৰী এইটো বাৰু আপোনালোকৰ মেটাৰ নহয় বাৰু, এইটো বাৰু মোৰেই মেটাৰ, মোৰ গাত লাগিছে। সেইকাৰণে মই চৰকাৰক এটা প্ৰশ্ন সুধিব বিচাৰোঁ, যে এই চৰকাৰী স্কুলখন যে আপোনালোকে মানে বন্ধ কৰি আছে কিয়? আৰু আপোনালোকে যে ৰিজন দিছে যে তাত ষ্টুডেণ্টছ নাই কিয়? তাৰে আশে-পাশে থকা যদি প্ৰাইভেট স্কুলবিলাকে তাতকৈ যদি 10 গুণ যদি ভাল শিক্ষা দিয়ে, তেনেহ'লে কাৰণ এজ এ পেৰেণ্টছ হিচাপে কোনেও নিবিচাৰে যে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকল যে পঢ়া শুনা নকৰি পিনে অলগদ্ধ হওক, গৰু গাধ হওক। চবেই বিচাৰিব নিজৰ ল'ৰা ছোৱালীবোৰ যাতে পঢ়ি শুনি লাগে 10 টকা 20 টকা বেছিকৈ দিব। সেই প্ৰাইভেট স্কুলৰ ফেচিলিটিবোৰ যদি আপোনালোকে গভৰ্ণমেণ্ট স্কুলবিলাকত যদি ইমপ্লিমেণ্ট কৰে, তেনেহ'লে ষ্টুডেণ্টছ নথকাৰ কোনো প্ৰশ্নই নাথাকে। ছেকেণ্ড প্ৰব্লেম হৈছে আমাৰ চৰকাৰী স্কুলত থকা শিক্ষকসকল নহয়, কিবা এটা যদি চৰকাৰী আশে-পাশে যদি চৰকাৰী এনেকুৱা যদি কিবা কমিটি হয় বা কিবা ধৰণৰ মিটিং হয়, তাত ডিউটি দিবলৈ লগাই দিব। মানে হোৱাট দ্য ফাক ইজ দিছ? কি তেওঁলোকে শিক্ষকতা কৰিব গৈছে নে ক'ৰবাত কেম্পেইনত গৈ কৰিব দিছে? তেনেকুৱা এটা পৰিস্থিতিত কোনটো মাক বাপেকে তাত গৈ এডমিশ্যন দিব? তো আপুনি যদি এইবিলাক ৰিজন চাবলৈ যায়, তেনেহ'লে চৰকাৰী স্কুলবোৰ বন্ধ হোৱাৰ মূল কাৰণ হৈছে চৰকাৰখন। কাৰণ চৰকাৰখনে সেই চৰকাৰী স্কুলবিলাক যিমানটো ষ্টেণ্ডাৰ্ডত তেওঁলোকে মেইনটেইন কৰিব লাগিছিল, যিমানখিনি ষ্টেণ্ডাৰ্ড তেওঁলোকে মেইনটেইন কৰিব লাগিছিল, সেইটো নকৰে। কাৰণ বৰ্তমান যুগটো বহুত সাল সলনি হৈছে, বৰ্তমান AI যুগ। কিন্তু আজিৰ দিনতো আমাৰ ক'ত শিকায় AI কি বস্তু? না, আপুনি ইয়াৰ ওপৰত মাত দি দিব, আপুনি একদম ইয়াৰ ওপৰত মাত দি দিব। আপুনি অৰুণোদয় লৈছে ন, অৰুণোদয় আঁচনি পাইছে ন, ফ্ৰী বস্তু পাইছে ন, আপুনি সুখী থাকক। আপুনি একদম মাত নিদিব। আপুনি আপোনাৰ হাৰ ধন ভাঙি, গাঁঠি ধন ভাঙি পিনে আপুনি নিজৰ সন্তানটোক প্ৰাইভেট স্কুলত পঢ়াওক। আপুনি ইয়াৰ ওপৰত একদম মাত একদম চাটক, জাষ্ট চাটক। আপুনিতো অৰুণোদয় 3,000 টকাকে দিম বুলি কৈছে, সেইটো ওলাই যায়। প্ৰতিগৰাকী মহিলাক দিম বুলি কৈছে। একদম 3 কিয় মই অলপ বেছি প্ৰতিগৰাকী মহিলাক অতি মৰমৰ অখিল গগৈ ডাঙৰীয়া, আপোনাৰ কাৰণে দুদিনমান আগলৈকে বহুত শ্ৰদ্ধা আৰু সন্মান আছিলে, কিন্তু আজি এইটো দেখাৰ পিছত তাৰ এইকণো নাই, লিটাৰেলি এইকণো নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে যিকণ আছে সেইকণো আপুনি হেৰুৱালে।
মতলব বৰ্তমান উন্নয়নৰ কথা দি হেৰি পিনে কোনে কিমান টকা মানুহক দি পিনে খালি বহুতখিনি নিজৰ বেংকত ঘূৰাব পাৰোঁ খালি সেইটোৱে কম্পিটিশ্যন লাগি আছে আৰু তো বছ গাইজ আজিলৈ ভিডিঅ'টো ইয়াতে আছিলে ইয়াতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি ছাপোৰ্ট কৰিবলৈ একদম নাপাহৰিব দেই তেন্তে জয় আই অসম